ক্লাস 9 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোক মই জেনাৰেল মেথছৰ চেপ্টাৰ 1 নাম্বাৰ সিস্টেম এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমসিকিউ মই বুজাই দি আহিছো চোৱা আজি মই এই কোৱেশ্চনটো বুজাই দিম যদি r পৰিমেয় সংখ্যা আৰু s অপৰিমেয় সংখ্যা তেন্তে r plus s এটা অপশন এ আছে পৰিমেয় সংখ্যা অপশন বি অপৰিমেয় সংখ্যা অপশন সি পূৰ্ণ সংখ্যা অপশন ডি আছে অপৰৰ এটাও নহয় তে তোমালোকে জানা নিশ্চয় যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলটো এটা অপৰিমেয় সংখ্যা হয় যেনে চোৱা এটা উদাহৰণ ধৰি লোৱা r ৰ ভ্যালুটো আমি ললো 2 চোৱা যদি r পৰিমেয় তে 2 টো এটা পৰিমেয় সংখ্যা s ৰ ভ্যালুটো আমি ললো ধৰি লোৱা √2 s অপৰিমেয় বুলি কৈছে √2 এটা অপৰিমেয় সংখ্যা এতেকে r plus s 2 plus √2 তেছোৱা নিয়মটো হল এনেকুৱা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলটো হ'ব এটা অপৰিমেয় সংখ্যা তেনেকৈ পূৰণফলটো হ'ব এটা অপৰিমেয় সংখ্যা তেনেকৈ হৰণফলটো হ'ব এটা অপৰিমেয় সংখ্যা তাৰপিছত তেনেকৈ তুমি পাবা বিয়োগফলটো হ'ব এটা অপৰিমেয় সংখ্যা ইয়াতে সুধিছে আমাক যোগফলটো r plus s এটা কি হ'ব সুধিছে গতিকে ইয়াত অপশনটো হ'ব আমাৰ অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলটো r plus s যোগফল এটা অপৰিমেয় সংখ্যা হ'ব ভালো বুজি আৰু তোমালোকক পূৰণফলটো সুধিব পাৰে পূৰণফলটো এটা অপৰিমেয় হ'ব তেনেকৈ বিয়োগফলটো এটা অপৰিমেয় হ'ব হৰণফলটো এটা অপৰিমেয় হ'ব বুজি পালা নিশ্চয় ক্লাস 9 ৰ ছাত্ৰসকল চোৱা এই কোৱেশ্চনটো b to the power 5 equal 243 হলে b equal what b ৰ ভ্যালু সুধিছে এই অপচনৰ আছে 2 b ত আছে 3 c ত আছে 4 d ত আছে 5 তেটো সবা আমি কেনেদৰে কৰিম আমাক দিয়া আছে চোৱা b to the power 5 equal 243 তে এই সংখ্যাটো তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা এটো তুমি 3 ৰে দিয়া 3 ৰে হলে 8 1 3 ৰে দিবা 27 3 ৰে দিয়া 9 3 ৰে 3 এটা কি পালো আমি 2 4 3 কে লিখিব পাৰিবা 3 into 3 into 3 into 3 into 3 এটা 3 হল 1 2 3 4 5 এটো লিখিব পাৰিম আমি 3 বেছত পাৱাৰ হ'ব 5 পাৱাৰ কেনেকৈ হল ইয়াতে 1 1 ইয়াতে 1 1 1 তে ভূমি একে হলে পাৱাৰ বিলাক কি হ'ব যোগ হলা বুজি ইয়াতে ভূমি একে আছে বেস গতিকে পাৱাৰ প্লাস 1 plus 1 plus 1 plus 1 plus 1 5 হলা বুজি তে এতিয়া আমি এই সংখ্যাটোক 3 বেসত পাৱাৰ 5 এনেকৈ লিখিব পাৰিম এতিয়া চোৱা b to the power 5 equal 3 to the power 5 তেতিয়া চোৱা তোমাৰ ইয়াতে বেস b আছে পাৱাৰ 5 এতে 3 বেস পাৱাৰ 5
এতিয়া চোৱা দুয়োফালে পাৱাৰ সেম আছে গতিকে তুমি পাৱাৰ কেনসেল কৰিব পাৰিবা তেতিয়া বেস ইকুৱেল কৰা 3 ইয়াতে বেস b আছে আৰু ইয়াতে বেস 3 আছে গতিকে পাৱাৰ সেম থাকিলে সমান থাকিলে তুমি কেনসেল কৰিব পাৰিবা আৰু বেস দুয়োফালৰ বেস তুমি ইকুৱেল কৰিব পাৰিবা অৰ্থাৎ b ৰ ভ্যালু হ'ব 3 চোৱা অপশন বি 3 আছে গতিকে অপশন বি টো আমাৰ শুদ্ধ উত্তৰ হল বুজি ক্লাস 9 ৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা এই কোৱেশ্চনটো 8√15 2√3 ৰে হৰণ কৰি পোৱা সংখ্যাটো হ'ব কি সংখ্যা হ'ব সুধিছে পৰিমেয় অপশন এ আছে পৰিমেয় সংখ্যা বি আছে অপৰিমেয় সংখ্যা সি পূৰ্ণ সংখ্যা ডি আছে অপৰৰ এটাও নহয় তে চোৱা 8√15 হৰণ কৰিব লাগে 2√3 ৰে এইখিনি আমি এনেকৈ লিখিলাম 8√15 আৰু তলত হ'ব 2√3 এতিয়া এইখিনিৰ পৰা আমি কি লিখিব পাৰিম এইখিনি চাবা এইখিনিৰ পৰা তুমি এনেকৈ লিখিব পাৰিবা এটো আমি পূৰণ কৰি লিখিলো এটো লিখিব পাৰিবা 8 into √3 into √5 তে √15 ক আমি লিখিব পাৰিম √3 into √5 এই ৰুলটো চোৱা a যদি a আৰু b দুটা ধনাত্মক বাস্তৱ সংখ্যা হয় তেতিয়া আমি লিখিব পাৰো √ab সমান লিখিব পাৰিবা √a into √b এই অভেদটো আমি এই √15 ত প্ৰয়োগ কৰিছো তে এটা কাটাকাটি কৰা তুমি কি কাটিব পাৰিবা এই √3 কাটিব পাৰিবা 2 ৰে ইয়াক কাটিব পাৰিবা 4 তে ৰিজাল্ট কি থাকিল চোৱা তে থাকিল আমাৰ 4√5 তে চোৱা এটা 4 টো তোমাৰ পৰিমেয় সংখ্যা √5 অপৰিমেয় সংখ্যা আৰু দতাৰ পূৰণ ফল এইটো 4√5 গতিকে এইটো এটা অপৰিমেয় সংখ্যা গতিকে আমাৰ অপশন হ'ব অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণ ফলটো এটা অপৰিমেয় সংখ্যা গতিকে 4√5 এটা অপৰিমেয় সংখ্যা গতিকে আমাৰ অপশন বি আছে অপৰিমেয় সংখ্যা এটো হ'ব আমাৰ শুদ্ধ অপশন হল